মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শীতান্ত জ্যোতিষশাস্ত্ৰ শীতান্তিৰ মাজলৈ মই নিন্দিতা হৈকে সকলোকে স্বাগতম জনাইছোঁ আৰু প্ৰতিদিনৰ পোৱাৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰণ ডাঙৰীয়া। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ। আজি আমাৰ অনুষ্ঠানৰ আৰম্ভণি কৰিব বিচাৰিম গ্ৰহগতি সম্পৰ্কতে। হয়, আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ: শনি মীন ৰাশিত, ৰাহু কুম্ভ ৰাশিত, আজি মংগল বহি আছে মিথুন ৰাশিত, বৃহস্পতি কৰ্কট ৰাশিত বহি আছে। আজিৰ দিনটোত ৰবি বুধ আৰু কেতু বহি আছে সিংহ ৰাশিত। শুক্ৰ লগ্ন আজি কন্যা ৰাশিত বহি আছে আৰু চন্দ্ৰ বহি আছে ধনু ৰাশিত। আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল। আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটোৰ ৰাশিচক্ৰ চালে বৰ্তমান বছৰটোত মংগল গ্ৰহ অশুভ, গতিকে সৰু সুৰা দুৰ্ঘটনাৰ যোগ দেখুৱাই আছে, স্বাস্থ্য পাতিত অৱনতি। গতিকে আপুনি এটি ৰেড কোৰেল ৰক্ত প্ৰবাল ইউজ কৰিব পাৰে। এটা মংগল গ্ৰহৰ বাবে দিয়া ৰত্ন ষ্টোন। আপুনি ৰিং ফিংগাৰত পিন্ধক, 8 to 10 কেৰেট মানৰ পিন্ধক। মংগলবাৰ দিনটো পালন কৰক, হনুমানৰ আৰাধনা কৰক, নিশ্চয় ভাল হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মই মেষ ৰাশিৰ ফলাফল ক'ম। কাপছ এণ্ড পেজ অফ পেণ্টাকলছ। এৰিছ, আজি ব্যৱসায়ত লাভ বৃদ্ধি হ'ব। টকা পইচা লেনদেনত কিছু সাৱধান হওক, নিজ হাতেৰে কৰক। আজি পুৱাতে ভাল কামৰ বাবে সন্মান লাভ কৰিব। দাম্পত্যত শুভ ফল। ব্লু কালাৰ লাকি, পিংক কালাৰ আনলাকি, লাকি নাম্বাৰ 8। বৃষ ৰাশি, কাপছ এণ্ড টেম্পাৰেন্স টৰাছ, আজি পুৰণি বেমাৰত ভুগি থকা লোকসকলে খোৱা বহাত ধ্যান ৰাখক। অচিনাকি লোকৰ লগত সম্পৰ্ক নকৰিব। নতুন ব্যৱসায়ৰ পথ মুকলি। আজি প্ৰেমত মধ্যম ফল। য়েলো কালাৰ লাকি, ৰেড কালাৰ আনলাকি, লাকি নাম্বাৰ 5। এজোপা বটগছৰ তলত গাখীৰ অৰ্পণ কৰক, ভাল হ'ব। হয় দাদা, এই মুহূৰ্তত জানিব বিচাৰিম আজিৰ দিনটোত এই যি 12টা ৰাশিৰ জাতক জাতিকা আছে তেওঁলোকৰ যাত্ৰা আৰু শুভকৰ্মৰ বিষয়ে। হয়, আজি 6 ভাদ তিথি শুক্লা দ্বাদশী প্ৰীতি যোগ ধনু ৰাশি। আজি ক্ষত্ৰিয় বৰ্ণ, পূৰ্বখাৰা নক্ষত্ৰ, নৰগণ, যাত্ৰা নাই, পাপযোগ দুখ, শুভকৰ্ম নাই। দিনটোত পুৰৈ শাক খোৱা নিষেধ। এতিয়া আকৌ ৰাশিফললৈ মিথুন ৰাশি। ওৱান্স এণ্ড পেজ অফ শ্বৰ্টছ, জেমিনি। আপোনাৰ আত্মীয়ৰ পৰা ক্ষয় ক্ষতিৰ যোগ দেখায়, গতিকে সাৱধান হওক। নতুন কামৰ শুভাৰম্ভ নকৰিব। শিক্ষাৰ্থীসকলে শুভ ফল লাভ কৰিব। আজি দাম্পত্যত অশান্তি। আজিৰ দিনটোত হনুমান চালিচা পাঠ কৰক। য়েলো কালাৰ, গ্ৰীণ কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি, লাকি নাম্বাৰ 8। কৰ্কট ৰাশি, কেঞ্চাৰ, শ্বৰ্টছ এণ্ড কাপছ, আজি ভাল কথাৰ বাবে আনৰ পৰা সুনাম পাব। সন্তানৰ কৰ্মই আপুনি গৌৰৱ অনুভৱ কৰিব। মাতৃৰ স্বাস্থ্যৰ যতন লওক। আজি বিদ্যাত শিক্ষাত মধ্যম ফল। আপোনাৰ লগত এটুকুৰা বৰ্গাকৃতি ৰূপ ৰাখক, ভাল হ'ব। অৰেঞ্জ কালাৰ লাকি, পিংক কালাৰ আনলাকি, লাকি নাম্বাৰ 3। দাদা, এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখন প্ৰেৰণ কৰিছে আপোনাৰ বৰপেটাৰ পৰা। তেওঁ পোনপ্ৰথমে সুপ্ৰভাত জ্ঞাপন কৰিছে আৰু কৈছে যে তেওঁৰ লগ্নত মংগল বহি আছে বুলি কৈছে আৰু সেই বিষয়ে তেওঁ অশুভ বুলি তেওঁ ভাবিছে। অশুভ কিবা ফল দিব নেকি, তাৰ বিষয়ে আপোনাৰ পৰা কিছু জানিব বিচাৰিছে। লগ্নত মংগল বহিলে আপুনি মাংগলিক হয়, আৰু মংগল যদি লগ্নত থাকে আপোনাৰ গোপন পীড়া, গোপন বেমাৰ আজাৰ, আৰু ইয়াৰ লগতে আপুনি কিছুমান ক্ষেত্ৰত স্বাৰ্থপৰ হ'ব। স্ত্ৰীৰ লগত বিবাদ, যদি কুস্তি নিমিলায় তেতিয়া দাম্পত্য জীৱন অতি কলহপূৰ্ণ আৰু অতি অশুভ, ডিভোৰ্চলৈ আহিব পাৰে। গতিকে সাৱধান হওক। পাৰিলে মংগল গ্ৰহৰ ৰত্ন আপুনি ইউজ কৰক, কাৰণ আপোনাৰ ভৌম দোষ আছে, মাংগলিক দোষ আছে। আৰু ভৌম দোষ থাকিলে মামলা মকদ্দমা, ভূ সম্পত্তিজনিত কিবা অশুভ ফল, দুৰ্ঘটনা আদিও বুজায়। গতিকে এটা ভাল ৰেড কৰে ৰক্ত প্ৰবাল ইউজ কৰক, আৰু মংগল গ্ৰহৰ পূজা পাতলৰ মাজেৰে মাংগলিক দোষৰ প্ৰতিকাৰ কৰক। এইখিনি প্ৰতিকাৰ কৰিলে ভাল হ'ব। মংগলবাৰ দিনটো ষ্ট্ৰিক্টলি পালন কৰিব লাগিব। আৰু আপুনি জীৱনত কেতিয়াও পাৰ্টনাৰশ্বিপ ব্যৱসায় নকৰিব। লগ্নত মংগল থাকিলে কিন্তু পাৰ্টনাৰশ্বিপ ব্যৱসায়ত অশুভ ফল দিয়ে। গতিকে তেনেকুৱা বহুত কথা থাকি যায় দিয়ক মংগলৰ দোষৰ বাবে। গতিকে মাংগলিক দোষ আৰু মংগলৰ দোষৰ প্ৰতিকাৰ সোনকালে কৰক, ফল লাভ কৰিব নিশ্চয়। নিশ্চয়কৈ আপোনাৰ বিধানৰ জৰিয়তে তেওঁ উপকৃত হ'ব। আমাৰ অনুষ্ঠান অব্যাহত হৈ থাকিব, কিন্তু সময় হৈছে খন্তেক সময়ৰ বাণিজ্যিক বিৰতিৰ। সিংহ ৰাশি, লিঅ', আজি মনলৈ সন্দেহ ভাৱ নানিব। কৰ্মত বাধা আহিব পাৰে। বন্ধুৰ লগত আজি মিলাপ্ৰীতি থাকিব। দূৰ ভ্ৰমণৰ যোগ। আৰ্থিক দিশত মধ্যম ফল। ব্লু কালাৰ লাকি, ৰেড কালাৰ আনলাকি, লাকি নাম্বাৰ 9। কাপছ এণ্ড ওৱান্স, কন্যা ৰাশি, আজি আপুনি মূৰত
আঘাত পাব পাৰে। আয়তকৈ ব্যয়ৰ মাত্ৰা বেছি, চাকৰিয়ালসকলে টকা পইচাৰ সমস্যাত ভুগিব পাৰে। সামাজিক দিশত মধ্যম ফল। আজি দুখীয়াক গাখীৰ ভাত খোৱা। হোৱাইট কালাৰ লাকি, ব্লেক কালাৰ আনলাকি, লাকি নম্বৰ 4। চোৰ্টছ এণ্ড নাইট অফ ওৱান্স। তুলা ৰাশি, আজি দূৰ ভ্ৰমণ কৰিবলগা হ'ব পাৰে। হাতলৈ টকা পইচা আহিব। সন্তানৰ বাবে শুভ দিন। দাম্পত্যত মিলা প্ৰীতি থাকিব। আজি মনত ফৰকাল। গ্ৰীণ কালাৰ লাকি, ক্ৰীম কালাৰ আনলাকি, লাকি নম্বৰ 9। বৃশ্চিক ৰাশি, স্কৰপিঅ', ওৱান্স এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে চাকৰি বাকৰিত পদোন্নতি হ'ব পাৰে। ঘৰুৱা সমস্যা বৃদ্ধি পাব। চাকৰিয়ালৰ শুভ ফল। আজি পৰিয়ালৰ পৰা সঁহাৰি লাভ। 10জনমান দৃষ্টিহীন লোকক খাদ্য খোৱা। পাৰ্পল কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি, লাকি নম্বৰ 6। দাদা বিষয় সন্দৰ্ভত জানিব বিচাৰিম কেনেধৰণৰ বিষয় আছে আজি আমাৰ দৰ্শকসকলৰ বাবে? হয়, আজিৰ বিষয় হৈছে কৰ্কট ৰাশি আৰু সিংহ ৰাশি। এই দুটা ৰাশি আন ৰাশিতকৈ কিছু পৰিমাণে পৃথক, সেই বিষয়ে দুএষাৰ। আপুনি জানেনে যে ৰাশি চক্ৰৰ 12টা ৰাশিৰ ভিতৰত কৰ্কট আৰু সিংহ ৰাশি সকলোতকৈ পৃথক? মংগল বা শুক্ৰৰ দৰে গ্ৰহবোৰে দুটাকৈ ৰাশি নিয়ন্ত্ৰণ কৰে, কিন্তু আমাৰ আকাশৰ মূল জ্যোতি সূৰ্য আৰু চন্দ্ৰই কেৱল একোটাকৈহে ৰাশি নিয়ন্ত্ৰণ কৰে। সিংহ ৰাশিৰ একমাত্ৰ অধিপতি হ'ল সূৰ্য। সূৰ্যই আত্মবিশ্বাস, ৰাজকীয় তেজ আৰু আত্মাক সূচায়। যিদৰে সৌৰজগতত এটাহে সূৰ্য আছে, ঠিক তেনেদৰে ই কেৱল এটা ঘৰ অৰ্থাৎ অগ্নি ৰাশি সিংহৰ ওপৰত সমগ্ৰ অধিকাৰ ৰাখে। ইয়াৰ ঠিক কাষতে থকা কৰ্কট ৰাশিৰ অধিপতি হ'ল চন্দ্ৰ। চন্দ্ৰই মনৰ ভাৱ, অনুভূতি আৰু মৰম স্নেহক বুজায়। জ্যোতিষশাস্ত্ৰৰ মাতৃস্বৰূপ চন্দ্ৰই নিজৰ সমগ্ৰ মৰম আৰু আৱেগিক শক্তি কেৱল কৰ্কট ৰাশিতে কেন্দ্ৰীভূত কৰি ৰাখে। আকাশৰ ৰজা আৰু ৰাণী স্বৰূপ সূৰ্য আৰু চন্দ্ৰই কেৱল একোটাকৈ ৰাশিৰ অধিপতি হোৱাৰ বাবেই সিংহ আৰু কৰ্কট ৰাশি জ্যোতিষশাস্ত্ৰত আটাইতকৈ শক্তিশালী আৰু বিশেষ বুলি গণ্য কৰা হয়। খুব সুন্দৰকৈ ভিডিঅ'টিৰ যোগেদি তেওঁ কৰ্কট ৰাশি আৰু সিংহ ৰাশিৰ ব্যক্তিসকলৰ বিষয়ে ব্যক্ত কৰিলে আমাক। আমাৰ যি পৰৱৰ্তী 4টা ৰাশিফল আছে সেই বিষয়ে জানিব বিচাৰিম। হয়, চোৰ্টছ এণ্ড চোৰ্টছ, ধনু ৰাশি, চেটেৰিয়াছ। আজি আপোনাৰ কথাত সংযম ৰক্ষা কৰক, নতুবা ক্ষয়ক্ষতিৰ দেখুৱাই আছে। সন্তানৰ ভুলৰ বাবে আৰ্থ হানি। আজি শিক্ষকসকলৰ বাবে দিনটো ভাল। গোল্ডেন কালাৰ লাকি, ব্লেক কালাৰ আনলাকি, লাকি নম্বৰ 7। এতিয়া হওক ওৱান্স এণ্ড চেৰিয়ট, মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। কেছ মামলা মোকদ্দমাৰ পৰা ভাল ফল নাপায়। অচিনাকি ব্যক্তিৰ পৰা সাৱধান হওক। প্ৰতাৰিত হোৱাৰ ভয় আছে। দাম্পত্যত শুভ ফল। কপালত আজি হালধিৰ তিলক লগাওক। চিলভাৰ কালাৰ লাকি, পিংক কালাৰ আনলাকি, লাকি নম্বৰ 8। পেণ্টাকলছ এণ্ড কাপছ, কুম্ভ ৰাশি, একুৰিয়াছ। আজি আপোনাৰ মনত কিছু অশান্তি থাকিব। ঘৰুৱা কাৰণত অনিষ্ট হ'ব পাৰে। আজি সফলতা নাই। নিজকে বেমেজালিৰ পৰা আঁতৰত ৰাখক। ক্ৰীম কালাৰ লাকি, ৰেড কালাৰ আনলাকি, লাকি নম্বৰ 6। মীন ৰাশি, ওৱান্স এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে অৰ্থ ব্যয় নকৰিব। পাৰিবাৰিক ক্ষেত্ৰত শান্তি বিৰাজ কৰিব। বন্ধুৰ লগত সম্পৰ্ক ৰাখক। পিতৃৰ যত্ন লওক। আজি বিষ্ণুদেৱৰ সহস্ৰ শতনাম পাঠ কৰক। পিংক কালাৰ লাকি, ব্লু কালাৰ আনলাকি, লাকি নম্বৰ 9। দাদা ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, তাৰ পূৰ্বে দৰ্শকসকলক আপোনাৰ ঠিকনাটোৰ পৰা জনাই দিব। হয়, আপুনি মোক ফেচবুকত পাব, ইনষ্টাগ্ৰামত পাব, মই ইউটিউবতো আছোঁ। এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব আৰু ৰাতি 10টামান বজাত মোক প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত পাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়াই জ্যোতিষশাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ, দিনটো আপোনাৰ শুভ হওক।